নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস চাহক আজিৰ বাতৰি সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক কেইজনমান ব্যক্তিয়ে অশালীন বক্তব্য কৰা সন্দৰ্ভত সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও সুৰজ বৰুৱাই এনেদৰে প্ৰকাশ কৰে মন্তব্য নিউজৰ এক ৰিপৰ্ট সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেইজনমান ব্যক্তিয়ে অশালীন বক্তব্য কৰা সন্দৰ্ভত সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও সুৰজ বৰুৱাই এনেদৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক যিকেইজন ব্যক্তিয়ে অতি অশালীনভাৱে বক্তব্য ৰাখিছে সেইসকল ব্যক্তিক আমি সভ্য সমাজৰ কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ অশালীন বক্তব্যক আমি সমৰ্থন কৰিব নোৱাৰোঁ। এই ধৰণৰ সামাজিক দুষ্কৃতিকাৰীসকলক আমাৰ ঢকুৱাখানা আৰক্ষী বিভাগে যি ধৰণৰ ক্ষিপ্ৰতাৰে কৰায়ত্ব কৰিছে, এই ক্ষেত্ৰত আমি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিয়ে তেখেতলোকক ধন্যবাদ জনাইছোঁ। এই ধৰণৰ অশালীন বক্তব্য সামাজিক মাধ্যমত আগবঢ়োৱা ব্যক্তিসকলে কোনো কাৰণতে অনাগত দিনত আকৌ এই ধৰণৰ বক্তব্য দিবলৈ সাহস নকৰে। তেনেকুৱা ধৰণৰ এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি চৰকাৰে প্ৰশাসনে এক উদাহৰণ হিচাপে ৰাখক বুলি আমি অনুৰোধ জনালোঁ। ধন্যবাদ।